মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া পঞ্চ শ্বহীদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আটাইকেইজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গক ভগৱানে শক্তি প্ৰদান কৰক, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি ৰাখক। আৰু আজি আমি কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এই পঞ্চ শ্বহীদক চৰকাৰীভাৱে শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী জনাই অসম আৰু অসমীয়া বিৰোধী জাতিধ্বংসী কাখন অসমে যে নেমানে, অসমৰ ৰাইজে যে কোনো পধ্যে গ্ৰহণ নকৰে, এই কথাটো আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দি আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচীত আমি পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজৰ এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাম। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া পঞ্চ শ্বহীদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আটাইকেইজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গক ভগৱানে শক্তি প্ৰদান কৰক, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি ৰাখক। আৰু আজি আমি কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এই পঞ্চ শ্বহীদক চৰকাৰীভাৱে শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী জনাই অসম আৰু অসমীয়া বিৰোধী জাতিধ্বংসী কাখন অসমে যে নেমানে, অসমৰ ৰাইজে যে কোনো পধ্যে গ্ৰহণ নকৰে, এই কথাটো আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দি আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচীত আমি পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজৰ এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাম। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া পঞ্চ শ্বহীদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আটাইকেইজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গক ভগৱানে শক্তি প্ৰদান কৰক, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি ৰাখক। আৰু আজি আমি কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এই পঞ্চ শ্বহীদক চৰকাৰীভাৱে শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী জনাই অসম আৰু অসমীয়া বিৰোধী জাতিধ্বংসী কাখন অসমে যে নেমানে, অসমৰ ৰাইজে যে কোনো পধ্যে গ্ৰহণ নকৰে, এই কথাটো আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দি আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচীত আমি পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজৰ এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাম। মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই অসম আৰু অসমীয়াৰ কাৰণে সৰ্বোচ্চ বলিদান দিয়া পঞ্চ শ্বহীদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আটাইকেইজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকৰ পৰিয়ালবৰ্গক ভগৱানে শক্তি প্ৰদান কৰক, ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি ৰাখক। আৰু আজি আমি কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক এই পঞ্চ শ্বহীদক চৰকাৰীভাৱে শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী জনাই অসম আৰু অসমীয়া বিৰোধী জাতিধ্বংসী কাখন অসমে যে নেমানে, অসমৰ ৰাইজে যে কোনো পধ্যে গ্ৰহণ নকৰে, এই কথাটো আমি অসম চৰকাৰক পুনৰবাৰ সকীয়াই দি আজিৰ এই অনুষ্ঠানৰ কাৰ্যসূচীত আমি পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো ৰাইজৰ এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।